আজি আমি আপোনালোকক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবাখনো বিদ্যালয় দেখুৱাব বিচাৰিম। যি কেইখন বিদ্যালয় দেখিলে আপুনি ভাবিবলৈ বাধ্য হ'ব প্ৰকৃততে চৰকাৰী বিদ্যালয়সমূহ কেনেদৰে চলিছে। ঢাক ঢোল বজোৱা হৈছে, শিক্ষা বিভাগৰ তৰফৰ পৰা বাৰে বাৰে কৈ থকা হৈছে, গুণোৎসৱ অনুষ্ঠিত কৰি কোটিৰ ঘৰত টকা খৰচ কৰা হৈছে, কিন্তু প্ৰকৃতাৰ্থত বিভিন্ন প্ৰান্তত এই বিদ্যালয়সমূহৰ প্ৰকৃত উন্নয়ন হৈছেনে? আমি দেখুৱাব বিচাৰিছোঁ প্ৰকৃততে কেনেদৰে আগবাঢ়িছে ডিমৰীয়াৰ শিক্ষা ব্যৱস্থা। ডিমৰীয়া শিক্ষাখণ্ডৰ অন্তৰ্গত মালৈবাৰীৰ প্ৰগতি প্ৰাথমিক বিদ্যালয়ত মৃত্যু ঘণ্টা। শিক্ষকৰ অভাৱত 1976 চনতে স্থাপিত কৰা বিদ্যালয়খন বন্ধ হোৱাৰ এতিয়া উপক্ৰম হৈছে। বিদ্যালয়খন একত্ৰীকৰণৰ দোহাই দি বিগত প্ৰায় 2 বছৰ ধৰি নতুন শিক্ষকৰ নিযুক্তি নিদিয়াৰ সমস্যাত পৰিছে শিক্ষাৰ্থীসকল। বিভাগীয় কাৰ্যালয়ত বাৰম্বাৰ আবেদন নিবেদন কৰিও এই পৰ্যন্ত সুফল পোৱা নাই গাঁওবাসীয়ে। আমি দৃশ্য আপোনালোকক দেখুৱাইছোঁ, শিক্ষাৰ্থীও আছে, কিন্তু ডিমৰীয়াৰ শিক্ষা বিভাগৰ এই পৰ্যন্ত কোনো ধৰণৰ আচলতে গুৰুত্ব প্ৰদান কৰা নাই। প্ৰগতি প্ৰাথমিক বিদ্যালয়ৰ দৃশ্যাংশ দেখুৱাইছোঁ। প্ৰগতি প্ৰাথমিক বিদ্যালয়ত এতিয়া মৃত্যু ঘণ্টা বাজিছে, কিন্তু বন্ধ হোৱাৰ উপক্ৰম ঘটিছে বিদ্যালয়খন। 2 বছৰ ধৰি শিক্ষকেই নিযুক্তি দিয়া নাই এই বিদ্যালয়খনত, আৰু নিযুক্তি নিদিয়াত এতিয়া সমস্যাত পৰিছে শিক্ষাৰ্থীসকল। এই স্কুলখন দুখীয়াৰ, ইয়াত মানুহখিনি দুখীয়া, স্কুলখনো দুখীয়া। চৰকাৰে কোনো ধৰণে ইয়াত পদক্ষেপ লোৱা নাই আজিলৈকে। ইয়াতে পৰ্যাপ্ত পৰিমাণৰ খোৱা পানী নাই, শিক্ষক নাই। এজন শিক্ষক, আজি এজন শিক্ষকে বহুদিনৰ পৰা চলাই আছে। আগৰ শিক্ষককেইজন ৰিটায়াৰ্ড হোৱাৰ পিছত কোনো শিক্ষক দিয়া নাই। গতিকে এনেকুৱা সমস্যাত ভুগিছে অভিভাৱকসকলে। ইয়াৰ পৰা ল'ৰা ছোৱালী লৈ যাব লগা হৈছে। উদ্দেশ্যটো এটাই, সকলো ল'ৰা ছোৱালীবিলাক ভাল কৰাৰ এটা চেষ্টা চলায় বা ভালকৈ গাঁৱৰ মানুহ হওক, কিন্তু ইয়াতে চৰকাৰৰ হেমাহিৰ ফলত ইয়াত কোনো এজনে শিক্ষক, খোৱা পানীৰ অভাৱ, বিভিন্ন সমস্যা। আৰু শুনি আছোঁ চৰকাৰে বোলে এইখন স্কুল একত্ৰীকৰণ কৰিব আন স্কুলৰ লগত। গতিকে এই ক্ষেত্ৰত যিহেতুকে আমাৰ এই অঞ্চলটো দুখীয়া, এই দুখীয়াৰ স্কুল এখন, দুখীয়া মানুহৰ ল'ৰা ছোৱালী পঢ়ে। যদি ইয়াৰ পৰা একত্ৰীকৰণ কৰি বেলেগত লৈ যায়, তেতিয়াহ'লে আমাৰ এই মানুহখিনিৰ যথেষ্ট অসুবিধা হ'ব। যিটো নেকি ইয়াৰ মানুহখিনিয়ে আন স্কুলত লৈ বা প্ৰাইভেট স্কুলত ল'ৰা ছোৱালী পঢ়াবও নোৱাৰিব। গতিকে আমাৰ এই অঞ্চলৰ যথেষ্ট অসুবিধা হ'ব। চৰকাৰক অনুৰোধ জনাওঁ যাতে স্কুলখনত 2-3 জন নহ'লেও কমচে কম এজন শিক্ষক আৰু দিয়ক, লগতে পৰ্যাপ্ত সুবিধাখিনি দিয়ক। তেতিয়াহ'লে আমাৰ স্কুলখনো বাচিব, আমাৰ এই অঞ্চলৰ মানুহখিনিও বাচিব, সাধাৰণ খেতিয়কখিনিও বাচিব। আজি আমি আপোনালোকক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবাখনো বিদ্যালয় দেখুৱাব বিচাৰিম। যি কেইখন বিদ্যালয় দেখিলে আপুনি ভাবিবলৈ বাধ্য হ'ব প্ৰকৃততে চৰকাৰী বিদ্যালয়সমূহ কেনেদৰে চলিছে। ঢাক ঢোল বজোৱা হৈছে, শিক্ষা বিভাগৰ তৰফৰ পৰা বাৰে বাৰে কৈ থকা হৈছে, গুণোৎসৱ অনুষ্ঠিত কৰি কোটিৰ ঘৰত টকা খৰচ কৰা হৈছে, কিন্তু প্ৰকৃতাৰ্থত বিভিন্ন প্ৰান্তত এই বিদ্যালয়সমূহৰ প্ৰকৃত উন্নয়ন হৈছেনে? আমি দেখুৱাব বিচাৰিছোঁ প্ৰকৃততে কেনেদৰে আগবাঢ়িছে ডিমৰীয়াৰ শিক্ষা ব্যৱস্থা। ডিমৰীয়া শিক্ষাখণ্ডৰ অন্তৰ্গত মালৈবাৰীৰ প্ৰগতি প্ৰাথমিক বিদ্যালয়ত মৃত্যু ঘণ্টা। শিক্ষকৰ অভাৱত 1976 চনতে স্থাপিত কৰা বিদ্যালয়খন বন্ধ হোৱাৰ এতিয়া উপক্ৰম হৈছে। বিদ্যালয়খন একত্ৰীকৰণৰ দোহাই দি বিগত প্ৰায় 2 বছৰ ধৰি নতুন শিক্ষকৰ নিযুক্তি নিদিয়াৰ সমস্যাত পৰিছে শিক্ষাৰ্থীসকল। বিভাগীয় কাৰ্যালয়ত বাৰম্বাৰ আবেদন নিবেদন কৰিও এই পৰ্যন্ত সুফল পোৱা নাই গাঁওবাসীয়ে। আমি দৃশ্য আপোনালোকক দেখুৱাইছোঁ, শিক্ষাৰ্থীও আছে, কিন্তু ডিমৰীয়াৰ শিক্ষা বিভাগৰ এই পৰ্যন্ত কোনো ধৰণৰ আচলতে গুৰুত্ব প্ৰদান কৰা নাই। প্ৰগতি প্ৰাথমিক বিদ্যালয়ৰ দৃশ্যাংশ দেখুৱাইছোঁ। প্ৰগতি প্ৰাথমিক বিদ্যালয়ত এতিয়া মৃত্যু ঘণ্টা বাজিছে, কিন্তু বন্ধ হোৱাৰ উপক্ৰম ঘটিছে বিদ্যালয়খন। 2 বছৰ ধৰি শিক্ষকেই নিযুক্তি দিয়া নাই এই বিদ্যালয়খনত, আৰু নিযুক্তি নিদিয়াত এতিয়া সমস্যাত পৰিছে শিক্ষাৰ্থীসকল। এই স্কুলখন দুখীয়াৰ, ইয়াত মানুহখিনি দুখীয়া, স্কুলখনো দুখীয়া। চৰকাৰে কোনো ধৰণে ইয়াত পদক্ষেপ লোৱা নাই আজিলৈকে। ইয়াতে পৰ্যাপ্ত পৰিমাণৰ খোৱা পানী নাই, শিক্ষক নাই। এজন শিক্ষক, আজি এজন শিক্ষকে বহুদিনৰ পৰা চলাই আছে। আগৰ শিক্ষককেইজন ৰিটায়াৰ্ড হোৱাৰ পিছত কোনো শিক্ষক দিয়া নাই। গতিকে এনেকুৱা সমস্যাত ভুগিছে অভিভাৱকসকলে। ইয়াৰ পৰা ল'ৰা ছোৱালী লৈ যাব লগা হৈছে। উদ্দেশ্যটো এটাই, সকলো ল'ৰা ছোৱালীবিলাক ভাল কৰাৰ এটা চেষ্টা চলায় বা ভালকৈ গাঁৱৰ মানুহ হওক, কিন্তু ইয়াতে চৰকাৰৰ হেমাহিৰ ফলত ইয়াত কোনো এজনে শিক্ষক, খোৱা পানীৰ অভাৱ, বিভিন্ন সমস্যা। আৰু শুনি আছোঁ চৰকাৰে বোলে এইখন স্কুল একত্ৰীকৰণ কৰিব আন স্কুলৰ লগত। গতিকে এই ক্ষেত্ৰত যিহেতুকে আমাৰ এই অঞ্চলটো দুখীয়া, এই দুখীয়াৰ স্কুল এখন, দুখীয়া মানুহৰ ল'ৰা ছোৱালী পঢ়ে। যদি ইয়াৰ পৰা একত্ৰীকৰণ কৰি বেলেগত লৈ যায়, তেতিয়াহ'লে আমাৰ এই মানুহখিনিৰ যথেষ্ট অসুবিধা হ'ব। যিটো নেকি ইয়াৰ মানুহখিনিয়ে আন স্কুলত লৈ
বা প্ৰাইভেট স্কুলত ল'ৰা ছোৱালী পঢ়াবও নোৱাৰিব। গতিকে আমাৰ এই অঞ্চলৰ যথেষ্ট অসুবিধা হ'ব। চৰকাৰক অনুৰোধ জনাওঁ যাতে স্কুলখনত 2-3জন নহ'লেও কমচে কম এজন টেট শিক্ষক আৰু দিয়ক, লগতে পৰ্যাপ্ত সুবিধাখিনি দিয়ক। তেতিয়াহ'লে আমাৰ স্কুলখনো বাচিব, আমাৰ এই অঞ্চলৰ মানুহখিনিও বাচিব, সাধাৰণ খেতিয়কখিনিও বাচিব। মই